হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, ইণ্ডিয়ান আৰ্মি অৰ্থাৎ অগ্নিবীৰৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰা হৈছে আৰু এই পদসমূহত আপুনি কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব, ইয়াৰ লাষ্ট ডেট কেতিয়া, কিমান পদ মুকলি কৰা হৈছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব, সেই সকলোবিলাক ডিটেইলছ এইটো ভিডিঅ'ত জনাম। তো ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো ফ্ৰেণ্ডছ, ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা মুকলি হোৱা পোষ্টসমূহৰ যিটো এপ্লাই কৰাৰ ষ্টাৰ্ট ডেট সেয়া হৈছে মাৰ্চ মাহৰ 12 তাৰিখ। অৰ্থাৎ মাৰ্চ মাহৰ 12 তাৰিখৰ পৰা এই পদসমূহৰ এপ্লাই প্ৰচেছ ষ্টাৰ্ট হৈ আছে বা এপ্লাই প্ৰক্ৰিয়া চলি আছে। কিন্তু আজি এইটো ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো হৈছে ইয়াৰ যিটো লাষ্ট ডেট আছিলে সেয়া আছিলে এপ্ৰিল মাহৰ 10 তাৰিখলৈকে, কিন্তু এতিয়া সেইটো চেঞ্জ কৰি এপ্ৰিল মাহৰ 25 তাৰিখলৈকে ৰখা হৈছে। অৰ্থাৎ যিসকল কেণ্ডিডেটছে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা মুকলি হোৱা পোষ্টসমূহত এপ্লাই কৰিম বুলি ভাবি আছিলে বা কিবা কাৰণত এপ্লাই কৰিব ৰৈ গ'ল বা কৰিব পৰা নাছিলে, তো সেইসকল কেণ্ডিডেটছৰ কাৰণে এইটো এটা গুড নিউজ হয়। তো তেওঁলোকে আকৌ 15 দিন সময় পাইছে এপ্লাই কৰিবৰ কাৰণে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে বা মন আছে তেতিয়াহ'লে এই পোষ্টসমূহত আপুনি এপ্লাই কৰিব পাৰে, কাৰণ কিয়নো এই পোষ্টসমূহৰ যিটো এপ্লাই লাষ্ট ডেট সেয়া এপ্ৰিল মাহৰ 25 তাৰিখলৈকে ৰখা হৈছে। নেক্সট যদি মই এই পোষ্টসমূহৰ ভেকেঞ্চিৰ কথা ক'ব যাওঁ তেতিয়াহ'লে ইয়াত টোটেল পোষ্ট আপোনালোকে দেখা পাব 25,000 প্লাছ, অৰ্থাৎ 25,000তকৈ অধিক পোষ্ট ইয়াত আপোনালোকে দেখা পাব। এই পোষ্টসমূহৰ যিবিলাক নাম সেয়া আপুনি ইয়াত চাব পাৰে। কনষ্টেবল GD, টেকনিকেল বিভাগৰ পোষ্ট আছে, ক্লাৰ্কৰ আছে, SKTৰ আছে, TDNৰ পোষ্ট ইয়াত আপোনালোকে দেখিবলৈ পাব। নেক্সট এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব লোকেশ্যন অল ইণ্ডিয়া, অৰ্থাৎ ইণ্ডিয়াৰ যিকোনো ঠাইৰ পৰা আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। নেক্সট ইয়াত আপোনালোকে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা মুকলি হোৱা পোষ্টসমূহৰ নাম ভালদৰে চাব পাৰে। যিটো ফাৰ্ষ্ট পোষ্ট সেইটোৰ নাম হৈছে অগ্নিবীৰ জেনেৰেল ডিউটি, ঠিক আছে। তাৰ পাছত আছে অগ্নিবীৰ টেকনিকেল, অগ্নিবীৰ ক্লাৰ্ক, অগ্নিবীৰ ষ্ট'ৰ কিপাৰ টেকনিকেল। ওপৰত যিটো উল্লেখ আছিলে SKT বুলি, তাৰ যিটো ফুল ফৰ্ম সেয়া হৈছে ষ্ট'ৰ কিপাৰ টেকনিকেল। আৰু নেক্সট হৈছে অগ্নিবীৰ ট্ৰেডমেন। নেক্সট আমি আহিছোঁ এজ লিমিট। কিমান বয়স হ'লে বা কিমান এজ হ'লে আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। তো যদি আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব বিচাৰে ইয়াত পোষ্ট অনুযায়ী আপোনালোকৰ এজ বেলেগ বেলেগ লাগিব। মেইনলি যদি আপুনি অগ্নিবীৰ GD, টেকনিকেল এছিষ্টেণ্ট ট্ৰেডমেন্সত যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ যিটো বয়স সেয়া হ'ব লাগিব 17.5 বছৰৰ পৰা 21 বছৰৰ ভিতৰত। নেক্সট যদি আপুনি চেপই ফাৰ্মা বুলি এটা পোষ্ট আছে তাত যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ বয়স 19ৰ পৰা 25 বছৰৰ ভিতৰত থাকিব লাগিব বা হ'ব লাগিব। নেক্সট JCU ৰিলিজিয়াছ টিচাৰ বুলি এটা পোষ্ট আছে আৰু সেই পোষ্টসমূহ যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ যিটো বয়স সেয়া হ'ব লাগিব 27ৰ পৰা 34 বছৰৰ ভিতৰত। ইয়াৰ পিছত JCU কেটাৰিং বুলিও এটা পোষ্ট আছে, তাত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে 21 বছৰৰ পৰা 27 বছৰৰ ভিতৰত আপোনালোকৰ এজ হ'ব লাগিব। ইয়াৰ পিছত হাবিলদাৰৰ কাৰণে এপ্লাই যদি কৰিব বিচাৰে তেতিয়াহ'লে 20ৰ পৰা 25 বছৰৰ ভিতৰত আপোনালোকৰ এজ হ'ব লাগিব। তো এইটো আছিলে আপোনালোকৰ এজ লিমিট। ইয়াৰ পিছত আমি যাম এডুকেশ্যনেল কোৱালিফিকেশ্যন। তো যদি আপুনি অগ্নিবীৰ জেনেৰেল ডিউটি বা যিকোনো পোষ্টত যদি আপুনি এপ্লাই কৰিব বিচাৰে তো প্ৰত্যেকবিলাক পোষ্টতে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বেলেগ বেলেগ বিচৰা হৈছে। তো মেইনলি যদি আপুনি অগ্নিবীৰত ফালৰ পৰা মুকলি হোৱা জেনেৰেল ডিউটিত অৰ্থাৎ GD পোষ্টসমূহত যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপুনি মেট্ৰিক পাছ হ'ব লাগিব, ঠিক আছে। ক্লাছ 10 মেট্ৰিক পাছ হ'ব লাগিব আৰু আপোনাৰ যিটো মাৰ্কছ পাৰ্চেণ্টেজত 45% থাকিব লাগিব আৰু প্ৰত্যেকখন ছাবজেক্টতে আপোনাৰ 33% থাকিব লাগিব, অৰ্থাৎ যিটো আমাৰ 5 মাৰ্ক হয় সেইটো আপোনাৰ থাকিব লাগিব, তেতিয়াহে আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। নেক্সট যদি আপুনি অগ্নিবীৰ টেকনিকেলত যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপুনি 12 পাছ হ'ব লাগিব, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব ছায়েন্স বিভাগৰ পৰা। যদি আপুনি ছায়েন্স বিভাগত যদি হায়াৰ ছেকেণ্ডাৰীটো কৰিছে তেতিয়াহ'লে এই পোষ্টসমূহত আপুনি এপ্লাই কৰিব পাৰিব। ছায়েন্স বিভাগৰ পৰা হ'ব লাগিব, লগতে আপোনাৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ এণ্ড ইংলিছ, লগতে যদি আপুনি 50% লৈ পাছ কৰিছে আৰু প্ৰত্যেকখন ছাবজেক্টত যদি
40% মাৰ্কছ আছে তেতিয়াহে আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত আপুনি অগ্নিবীৰ ক্লাৰ্ক আৰু লগতে ষ্ট'ৰ কিপাৰৰ কাৰণে আপোনাৰ ছেম লাগিব, 12 পাছ হ'ব লাগিব, লগতে ছায়েন্স বিভাগত হ'ব লাগিব, ফিজিক্স কেমেষ্ট্ৰি মেথছ ইংলিছ লগতে 50% আৰু প্ৰত্যেকখন ছাবজেক্টতে 40% মাৰ্ক থাকিব লাগিব। অগ্নিবীৰ ট্ৰিটমেণ্টছৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপুনি চিম্পুল 10 পাছ হ'লেই হ'ল, লগতে অগ্নিবীৰ ট্ৰিটমেণ্টছ ক্লাছ 8 পাছ হ'লেও দুটা বিভাগত আছে এইটো ট্ৰিটমেণ্টছটো। যদি আপুনি 10 পাছ কৰিছে তেতিয়া এপ্লাই কৰিব পাৰিব আৰু যদি 8 পাছ কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব। তো এইখিনি আছিলে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডিটেইলছ, ঠিক আছে। নেক্সট আপোনালোকে এই পদসমূহ যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপুনি বিনামূলীয়াকৈ এপ্লাই কৰিব নোৱাৰে, তাৰ কাৰণে আপুনি কি কৰিব লাগিব, ফিজ কাটিব লাগিব। তো জেনেৰেল কেণ্ডিডেটছ হওক, OBC হওক, EWS হওক বা ST বা SC হওক, তো প্ৰত্যেকে আপোনালোকে ইয়াত 250 টকাকৈ ফিজ কাটিব লাগিব এপ্লাই কৰাৰ সময়ত। ইয়াৰ আমি চাব যাওঁ চিলেকশ্যন প্ৰচেছ, তেতিয়াহ'লে ফাৰ্ষ্ট আপোনালোকৰ ৰিটেন এক্সাম হ'ব, ছেকেণ্ড আপোনালোকৰ PET and PMT অৰ্থাৎ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, ফিজিকেল মেজাৰমেণ্ট টেষ্ট হ'ব, তাৰপাছত ট্ৰেড টেষ্ট হ'ব এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল এক্সামিনেশ্যন। তো এইটো আছিলে আপোনালোকৰ চিলেকশ্যন প্ৰচেছ। তো ফ্ৰেণ্ডছ, এইটোৱে আছিলে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা মুকলি হোৱা পষ্টসমূহৰ ফুল ডিটেইলছ। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।